অৰুণোদয় আঁচনি 9,000 টকা কিন্তু ইতিমধ্যে কিন্তু আপোনালোকৰ বেংক একাউণ্টত প্ৰদান কৰি দিছে। তো বহুত মানে কিন্তু মোক কমেণ্ট কৰি সুধি আছে যে ইউকো বেংক একাউণ্টত পইচা অহা নাই, ইয়াতে SMS পোৱা নাই, টকা পোৱা নাই, ইয়াতে SMS পোৱা নাই, টকা পোৱা নাই, এনেকৈ কিন্তু বহুত মানুহে কিন্তু কমেণ্ট কৰি আছে। তো ইয়াতে চাব পাইছে বহুত মানুহৰ কমেণ্ট। তো এই কমেণ্টটো বেছিকৈ আহি আছে যে SMS পোৱা নাই, টকা পোৱা নাই। তো যিসকল মানুহে SMS পোৱা নাই বা টকা পোৱা নাই, এইসকল মানুহে আপোনালোকে কি কৰিব লাগিব মই আপোনাক জনাই দি আছোঁ এই ভিডিঅ'টোৰ মাধ্যমত। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব যদি আপোনালোকে 9,000 টকা পাব বিচাৰে। তো আপোনালোকে একেবাৰে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে যিসকল মানুহৰ SMS অহা নাই বা আপোনালোকৰ টকা পোৱা নাই, আপোনালোকে যদি বেংক একাউণ্টটো চেক কৰিছে ইতিমধ্যে, এইসকলৰ বাবে কিন্তু মই আপোনালোকক জনাম যে আপোনালোকৰ টকা আপোনালোকে কেনেকৈ লাভ কৰিব। তো ইয়াতে চাব পাৰিছে SMS আহিছে, ইতিমধ্যে SMS আহিছে। তো বহুত মানুহৰ কিন্তু SMS আহিছে আৰু বহুত মানুহৰ SMS এতিয়ালৈকেও আহি পোৱা নাই। তো যিসকলৰ SMS এতিয়ালৈকেও আহি পোৱা নাই, এইসকল মানুহে আপোনালোকে প্ৰথমতে আপোনালোকৰ বেংক একাউণ্টটো আপোনালোকে চেক কৰক। তো আপোনালোকে বহুত মানুহে কি কৰি আছে যে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে একাউণ্টটো, এজন মানুহৰ 2-3টাকৈ একাউণ্ট আছে। তো যদি আপোনালোকে একাউণ্টটো SBI বা চেণ্ট্ৰেল বেংক বা আপোনালোকে যিকোনো আপোনালোকৰ যিটো বেংক মানে দিছিল সেই বেংকত, আৰু আপোনালোকৰ DBD যিটো লিংক আছে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰিব দিছিল, এই লিংকটো আপোনালোকে বেলেগ বেংকৰ লগত কৰিছে, এই টকাটো আপোনালোকৰ বেলেগ বেংকতহে আপোনালোকৰ টকাটো সোমাব। তো বহুত মানুহৰ কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰি আছে। তো আপোনালোকৰ এইটো চেক কৰক, প্ৰথমতে আপোনালোকে চেক কৰক বেংকত যে আপোনালোকৰ বেংকত টকাটো সোমাইছে নে সোমোৱা নাই। তো বহুত মানুহৰ কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ মানে আপোনালোকে পাই আছে। তো ইয়াতে মই এটা কমেণ্ট দেখুৱাই দি আছোঁ। তো ইয়াতে 3 ঘণ্টা আগত কমেণ্ট কৰিছে পাঞ্জাৱ বেংকত এতিয়ালৈকে পইচা সোমোৱা নাই। তো ইয়াতে চাব, মই ৰিপ্লেটোত ক্লিক কৰিম। এইটো মই ৰিপ্লে দিয়া নহয়, এইটো আমাৰ সকলো যিসকল আমাৰ চেনেলত মেম্বাৰ আছে বা ফেমিলি মেম্বাৰ আছে, এই ফেমিলি মেম্বাৰ সকলে আপোনালোকে ইয়াতে কমেণ্ট ৰিপ্লে কৰিছে। ইয়াতে মই ক্লিক কৰি আপোনালোকক দেখুৱাই দি আছোঁ। তো ইয়াতে চাব পাৰিছে এই কমেণ্টটোৰ ৰিপ্লে চাব আপোনালোকে, পাঞ্জাৱ বেংকৰ এজনৰো সোমোৱা নাই। তো ইয়াতে চাব পাৰিছে চেম মোৰ এতিয়ালৈকে সোমোৱা নাই। তো এনেকৈ কিন্তু চেম বেংক এনেকৈ বহুত মানুহে কমেণ্ট কৰিছে। তো বহুত মানুহৰ বেংক একাউণ্টত টকা ইতিমধ্যে সোমাইছে। তো বহুত মানুহৰ কিন্তু 3টা 4টা মানত আপোনালোকৰ বেংকত মানে মেছেজ আহিছে, তো পইচা সোমোৱা নাই। তো আপোনালোকে প্ৰথমতে চেক কৰক আপোনালোকৰ DBD লিংক কোনটো বেংকৰ লগত কৰি থৈছে। তো কেনেকৈ চেক কৰিব DBD লিংক, কেনেকৈ মানে চেক কৰে, তো মই আপোনালোকক দেখুৱাই দি আছোঁ এই ভিডিঅ'টোৰ মাধ্যমতে। সম্পূৰ্ণকৈ এই ভিডিঅ'টো চালেহে আপোনালোক সকলো কথা জানিব পাৰিব। তো মই আপোনালোকক দেখুৱাই দিম, যদি আপোনালোকৰ এতিয়ালৈকেও DBD লিংক, বহুতৰে কিন্তু মানে ফৰ্ম ফিল আপ কৰোঁতে এটা একাউণ্ট নম্বৰ দিছে আৰু DBD লিংক বেলেগ একাউণ্টৰ লগত কৰি থৈছে, তেনেহ'লে আপোনালোকে পইচাটো কিন্তু যিটো বেংকৰ লগত DBD লিংক কৰি থৈছে এই বেংকতেহে পইচাটো সোমাব। তো আপোনালোকে সেইটো বেংক চেক কৰক। আপোনালোকৰ যিকেইটা বেংক আছে এই বেংক সকলো বেংক আপোনালোকে চেক কৰক 9,000 টকাটো ক'ত সোমোৱাল। তো আপোনালোকে প্ৰথমতে এইটো চেক কৰক, আৰু মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকৰ যিটো মানে বেংক আছে এই বেংকটো আপোনালোকৰ হোৱাটছআপতো কিন্তু আপোনালোকে নিজে চেক কৰিব পাৰিব। যদি আপোনালোকৰ বেংকৰ একাউণ্টটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আপোনালোকৰ লগত আছে, তেনেহ'লে আপোনালোকে চেক কৰিব পাৰিব। অলৰেডি মই ভিডিঅ' আপলোড কৰা আছে, মই আপোনালোক সেই ভিডিঅ'খনৰ লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ভিডিঅ'টো চাই কিনে আপোনালোকে চেক কৰিব পাৰিব। তো মই আপোনালোকক দেখুৱাই দি আছোঁ যে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো কেনেকৈ আপোনালোকে চেক কৰিব, কোনটো বেংকৰ লগত কোনটো আধাৰ কাৰ্ড লিংক হৈ আছে। তো আহক দেখুৱাই দি আছোঁ। তো আহক আপোনালোক দেখুৱাই দি আছোঁ, এইটো হৈছে মানে অফিচিয়েল ডেছবৰ্ড। তো আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো কোনটো বেংকৰ লগত লিংক হৈ আছে মই আপোনালোকক দেখুৱাম। তো এনেকৈ আপোনালোকে ডেছবৰ্ডটো অ'পেন হ'ব। তো মই আপোনালোক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এই যিটো ৱেবছাইট আছে এই ৱেবছাইটটোৰ লিংকটো আপোনালোক দি ৰাখিম, তাৰ পৰা আপোনাক ক্লিক কৰি কিনে ডাইৰেক্টলি এই ৱেবছাইটটোত আহিব পাৰিব। এইটো হৈছে অৰিজিনেল পৰ্টেল হয় আধাৰ কাৰ্ডৰ। তো আপোনালোকে এনেকৈ অপশ্যন খোল খাব। তো আপোনালোকে ইয়াতে ভেৰিফাই আধাৰ কাৰ্ড, তাত তলতে আপোনালোকে লাভ কৰিব পাৰিব যে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো কোনটো বেংকৰ লগত লিংক হৈ আছে। আহক আপোনালোকক দেখুৱাই দি আছোঁ। তো আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই থাকিব। তো এনেকৈ আহিব। তো ইয়াতে আধাৰ লিংক ষ্টেটাছ আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ড অ'পেন হ'ব। কণ্টিনিউ ইন উইথ
ৱেব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ অফিচিয়েল যিটো ডেছবৰ্ড আছে সেই ডেছবৰ্ডটো অপেন হৈ যাব। তো এনেকৈ অপেন হ'ব। অপেন হোৱাৰ লগে লগে আপোনালোকে ইয়াতে লগ ইন কৰিব লাগিব। ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব আৰু ছেম টু ছেম আপোনাৰ কেপচাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। তো মই আপোনালোকক এণ্টাৰ কৰি কিনে দেখুৱাই দি আছোঁ। ইয়াতে ছেম টু ছেম কেপচাৰ এণ্টাৰ কৰিছোঁ, লগ ইন উইথ OTP ক্লিক কৰিছোঁ। তো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নম্বৰ আছে এই মোবাইলত এটা OTP আহিব। এই OTPটো আপোনালোকে এই বক্সত ছেম টু ছেম আপোনালোকে এণ্টাৰ কৰিব আৰু লগ ইন অপশ্যনটোত ক্লিক কৰিব। তো ইয়াতে মোৰ মানে আধাৰ কাৰ্ডৰ যিটো OTP আছে অকণমান লেট হ'ব পাৰে। তো আপোনালোকৰ ধৈৰ্য সহকাৰে আপোনালোকে চেক কৰক। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো কোনটো বেংকৰ লগত লিংক হৈ আছে আপোনালোকে নিজেও জানিব পাৰিব বা আপোনালোকৰ বেলেগ কোনোবাৰো আপোনালোকে চাই দিব পাৰিব। তো ইয়াতে মোৰ যিটো OTP আহিছে এই OTPটো ইয়াতে এণ্টাৰ কৰি আছোঁ 1391 আপোনালোকে এনেকৈ 78 এনেকৈ আপোনালোকে এণ্টাৰ কৰিব। তো আপোনালোকে অকণমান ৱেইট কৰিব। তো এনেকৈ ডেছবৰ্ডটো অপেন হ'ব। ডেছবৰ্ডটো অপেন হোৱাৰ লগে লগে আপোনালোকৰ সন্মুখত অলপ তলত আহিব। ইয়াতে বেংক শ্বেডিং ইয়াতে আপোনালোকে চাব পাৰিছে বেংক শ্বেডিং ষ্টেটাছ। আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ড যিটো আছে কোনটো বেংকৰ লগত লিংক হৈ আছে এইটো আপোনালোকে ইয়াতে চাব পাৰিব। তো আহক আপোনালোক দেখুৱাই দি আছোঁ একেবাৰে লাইভ প্ৰুফ। আপোনালোকে এনেকৈ চেক কৰক। আপোনালোকৰ দুটা তিনিটা যদি বেংক হৈ থাকে তেনেহ'লে আপোনালোকে এনেকৈ চেক কৰিব পাৰিব যে আপোনালোকৰ অৰুণোদয় আঁচনি 9000 টকাটো কোনটো বেংকত সোমাইছে আপোনালোকে নিজে চাব পাৰিব। তো ইয়াতে চাব পাৰিছে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰ, ইয়াতে বেংক নেম, ইয়াতে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইয়াতে বেংক শ্বেডিং, ইয়াতে ইনএক্টিভ হৈ আছে। তো বহুতৰে কিন্তু ইনএক্টিভ হৈ আছে মানে লিংক কৰাৰ পাছতো ইনএক্টিভ হৈ আছে। তো আপোনালোকে এক্টিভ কৰিব লাগিব। যিসকলৰ এক্টিভ নাই এক্টিভ কৰিব লাগিব আৰু যিসকলৰ এক্টিভ আছে কোনটো বেংকৰ লগত আছে আপোনালোকে ইয়াতে মানে চাব পাৰিব। তো বহুতৰে কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে। তো আপোনালোকে গুগলত আহিব NPCI এনেকৈ লিখিব। এই ৱেবছাইটটো কিন্তু আজি বহুত একেবাৰে বিজি হৈ আছে। তো আপোনালোকে এই ৱেবছাইটটো আপোনালোকে ভালদৰে মন কৰিব আৰু ধৈৰ্য সহকাৰে আপোনালোকে এই কামবোৰ কৰিব। তো এই পৰ্টেলটোত অহাৰ পাছত আপোনালোকে কনজিউমাৰত ক্লিক কৰিব। ইয়াতে ভাৰত আধাৰ শ্বেডিং এনেবল বেছ ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকে ইয়াতে এলাউ খুজিব। এলাউটো আপোনালোকে দি দিব। তাৰপাছত আপোনালোকে ইয়াতে আধাৰ শ্বেডিং ইয়াতে আপোনালোকে ক্লিক কৰিব। আধাৰ শ্বেডিঙত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যিখন ফৰ্ম খুলিব এই ফৰ্মখন ফিল আপ কৰি কিনে ফাইনেল ছাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে আপোনালোকে এণ্টাৰ কৰিব। ইয়াতে আপোনালোকৰ যদি লিংক নাই যিসকলৰ ইনএক্টিভ হৈ আছে এইসকলে এক্টিভ কৰিব। ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিব শ্বেডিঙত। ইয়াতে আপোনালোকৰ যিকোনো বেংক আপোনালোকে আসাম গ্ৰামীণ বিকাশ বেংকটো নহয় আৰু গোটেই বেংক ইয়াতে আপোনালোকে লিংক কৰিব পাৰিব। তো ইয়াতে মই বেংকটো ইয়াতে দি দিছোঁ আৰু ইয়াতে ফিনিছ শ্বেডিং ইয়াতে ক্লিক কৰিব। আপোনালোকে বেংক একাউণ্ট দিব আৰু কনফাৰ্ম বেংক একাউণ্ট নম্বৰ দিব। ইয়াতে টিক কৰিব। টিক কৰাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ কনফাৰ্ম কৰিব লাগিব। ছেম টু ছেম কেপচাৰ এণ্টাৰ কৰিব লাগিব। তো ইয়াতে ছেম টু ছেম কেপচাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। তো এণ্টাৰ কৰি কিনে মই আপোনালোকক দেখুৱাই দি আছোঁ নেক্সট প্ৰচেছটো কেনেকুৱা হ'ব। ইয়াতে মই আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখুৱাবৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ। তো আপোনালোকে এনেকৈ আহিব, তললৈ আহিব, আই এগ্ৰি টু কণ্টিনিউ এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যিখন আধাৰ কাৰ্ডৰ নম্বৰ আছে এই নম্বৰত OTP আহিব। এই OTPটো আপোনালোকে এই বক্সখনত মানে ছেম টু ছেম এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি কিনে আপোনালোকে ইয়াতে ছাবমিট কৰিব লাগিব বা নেক্সট অপশ্যন আছে এই নেক্সট অপশ্যনটোত ক্লিক কৰিব লাগিব। তো মই ছেম টু ছেম ইয়াতে মই OTPটো এণ্টাৰ কৰি আছোঁ। তো ইয়াতে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। তো ইয়াতে মই আপোনালোকক দেখুৱাই দি আছোঁ লাইভ প্ৰুফ যাতে আপোনালোকে ভালদৰে মানে চাব পাৰে বা বুজিব পাৰে। তো ইয়াতে অকণমান লোডিং ল'ব। লোডিং লোৱাৰ পাছত ইয়াতে কনফাৰ্ম আকৌ একবাৰ কনফাৰ্ম খুজিব। কনফাৰ্মটো আপুনি ক্লিক কৰি দিব। তো ইয়াতে চাব ইয়াতে ছাকচেছফুলি হৈ গৈছে। তো আমি এতিয়া চাম যে আমাৰ যিটো ইনএক্টিভ হৈ আছিল এইটো এক্টিভ হ'ল নে নাই। তো আহক আপোনালোক দেখুৱাই দি আছোঁ এইটো ইয়াতে 100% ছাকচেছফুলি হৈ গৈছে। তো আমাৰ যিটো আধাৰ কাৰ্ডত মানে ইনএক্টিভ হৈ আছিল এইটো এক্টিভ হ'ল নে নাই। বহুতৰে কিন্তু এতিয়ালৈকেও মানে লিংক কৰি থৈছে কিন্তু লিংক কৰি থোৱাৰ পাছতো কিন্তু মানে ইনএক্টিভ হৈ আছে। তো ইয়াতে যিটো প্ৰথমৰ পৰা আপোনাক দেখুৱাই দি আছিলোঁ তো এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পৰ্টেলটো আহিব। লগ ইন কৰিব, আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। আপোনালোকে ছেম টু ছেম আপোনালোকে কেপচাৰ ইয়াতে এণ্টাৰ কৰিব আৰু লগ ইন উইথ OTPত ক্লিক কৰিব। তো মই যাতে আপোনালোকে অকণমানো ভুল নহয় সেইকাৰণে মই আকৌ একবাৰ দেখুৱাই দি আছোঁ যে আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো এক্টিভ হ'ল নে নহ'ল আপোনালোকে এনেকৈ চেক কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ চেক কৰি দিব পাৰিব, এক্টিভ কৰি দিব পাৰিব বা আপোনালোকৰ লিংক কৰি দিব পাৰিব। তো
যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ আৰু যদি আপোনালোকে কিবা অসুবিধা পাইছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব মই আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ সমাধান আপোনালোকক দি দিম আপোনালোকে অকণমানো মানে স্কিপ নকৰে এই ভিডিঅ'টো চাই থাকিব তো আপোনালোকে ইয়াত চাব পাৰিছে যিটো আমাৰ ইনএক্টিভ হৈ আছিল এইটো 100% এক্টিভ হৈ গৈছে তো আমাৰ অৰুণোদয় আঁচনি টকা কোনটো বেংকত সোমাইছে আপোনালোক সকলোৱে গম পাল তো আপোনালোকে এনেকৈ চেক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহক এনেকৈ এই বস্তুখিনি কৰিব পাৰে তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।